মিনিষ্টাৰ কৰি থাকে, পাষ্টৰো হৈ যাব পাৰে, আপুনি খ্ৰীষ্টিয়ান নহয়, কাৰণ খ্ৰীষ্টিয়ানিটি ধৰ্ম নহয়। আমেন, প্ৰেইজ দ্য লৰ্ড। আপুনি মোক কোৱা শুনিছে যে আপুনি মুৰ্গী ঘৰত সোমাই থাকিলে মুৰ্গী হৈ নাযায়, গোহালিত থাকিলে গৰু হৈ নাযায়, সেইকাৰণে গীৰ্জা গৈ থাকিলে খ্ৰীষ্টিয়ান হৈ নাযায়। খ্ৰীষ্টিয়ান হ'বৰ কাৰণে আপুনি খ্ৰীষ্টিয়ান হৈ জন্ম হ'ব লাগে। সেইকাৰণেহে যীশুৱে একচুৱেলি নিকোডিমক ক'লে যে নিকোডিমাছ, ইউ মাষ্ট বি বৰ্ন এগেইন, তুমি নতুন জন্ম হ'ব লাগে। আৰু তেওঁ শৰীৰৰ কথা ভাবিছে, সেইকাৰণে কৈছে মানুহ বুঢ়া হ'লে কেনেকৈ পুনৰবাৰ মাতৃৰ গৰ্ভত সোমাব। নিকোডিমক যীশুৱে কৈছে মই তোমাক স্বৰূপকে কওঁ, মই তোমাক সঁচাকে কওঁ, জল আৰু আত্মাৰ পৰা যদি কোনোবা জন্ম নাপায় তেওঁ নতুনকৈ জন্ম হ'ব নোৱাৰে। জল মানে আমি সদায় ভাবোঁ পানী, ইয়াত যিটো জলৰ কথা ঈশ্বৰে কৈছে সেইটো ঈশ্বৰৰ বাক্যৰ কথা কৈছে। বাক্য, আপুনি বাক্যৰ পৰা জন্ম হয় একচুৱেলি। সেইকাৰণে প্ৰথম পিতৰ 1:23 কৈছে যে তোমালোকে অক্ষয় বীজৰ দ্বাৰা জন্ম পাইছা। অক্ষয় বীজ, ইনকাৰাপ্টেবল সিড অফ দ্য ৱৰ্ড অফ গড, ঈশ্বৰৰ বাক্যৰ অক্ষয় বীজ। আৰু তাক আমি ইয়াত জলৰ লগত তুলনা কৰিছোঁ একচুৱেলি। দেন দ্য স্পিৰিট, আপোনাৰ যিজন আত্মিক মানুহ আছে, পবিত্ৰ আত্মাৰ পৰা তেওঁ জন্ম হয়। ইউ মাষ্ট বি বৰ্ন এগেইন। আৰু সেইকাৰণে চাৰ্চ, আমি যেতিয়া খ্ৰীষ্টত আহিছোঁ, আমাৰ ফাৰ্ষ্ট টাৰ্গেটটো হৈছে হয় আমি স্বৰ্গই যাবই লাগিব একচুৱেলি। আপুনি স্বৰ্গ মিছ কৰিব নোৱাৰে। আপুনি আশীৰ্বাদ পাব পাৰে পৃথিৱীত, সুস্থতা পাব পাৰে, ইভেন মৃত্যুৰ পৰা আপুনি জি উঠিব পাৰে, কিন্তু যদি আপুনি নতুন জন্ম পোৱা নাই আপুনি তেতিয়াও নৰকলৈ যাব, কি প্ৰফিট হ'ব? আৰু সেইকাৰণে আমাৰ প্ৰথম কণ্ডিশ্যনটো হৈছে আপুনি নতুন জন্ম হ'ব লাগিব। You must be born again. Praise the Lord. আৰু যদি আপুনি নতুন জন্ম নহয়, আপুনি প্ৰভুক বুজিবও নোৱাৰে আৰু আপুনি প্ৰভুক জানিবও নোৱাৰে, আপুনি ঈশ্বৰৰ ৰাস্তাত চলিবও নোৱাৰে। আপুনি যীশু ভাল লাগিব পাৰে কাৰণ তেওঁ মিৰাকলছ কৰে, কিন্তু তেওঁৰ ৰাস্তা আপুনি ল'ব নোৱাৰিব কাৰণ আপুনি সেইটো ৰাজ্যত জন্ম হোৱাই নাই। আপুনি অসমত জন্ম হোৱা নাই, আপুনি অসমৰ কালচাৰ আপুনি নাজানে, আপুনি অসমৰ পৰম্পৰা নাজানে, সেইকাৰণে আপুনি অসম ভাল পাব নোৱাৰে। কেতিয়াবা হয় বেলেগ জেগাত জন্ম পায়ো আপুনি ইয়াত ভাল পাব পাৰে, কিন্তু আপুনি তাক জানিব লাগিব একচুৱেলি। আপুনি যদি ভাবে যে অসম মোৰ মাতৃভূমি হয়, এইটো মোৰ সংস্কৃতি আৰু পৰম্পৰা হয়, আপুনি অসম ভাল পাব। মই অনেষ্টলি কৈছোঁ, মোৰ অসমৰ প্ৰতি মোৰ এটা বেলেগ ইম'শ্যন আছে একচুৱেলি। আৰু যদি নাথাকিলেহেঁতেন মই কেতিয়াবাই বাহিৰত থাকিলোহেঁতেন। মই বাহিৰৰ দেশত যাবৰ কাৰণে, বাহিৰৰ ঠাইত যাবৰ কাৰণে মই বহুত সুবিধা পাইছোঁ, কিন্তু মোৰ হৃদয়ত ঈশ্বৰে এটাই বিষয় সোমোৱাই দিছে যে মই তোমাক অসমখনৰ কাৰণে মাতিছোঁ। হয় মই বিভিন্ন ঠাইলৈ যাওঁ,